নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকে অলপ আগতে গণিত বিষয়ৰ পৰীক্ষা দি আহিছা। তাৰ যিখন পেপাৰ আছিল কোড চি বা সেট চি, এই কোড চিৰ তোমালোকৰ 45টা MCQ সলিউশন এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ আগবাঢ়িছোঁ। তোমালোকে এই কোড চিৰ মই কুৱেশ্যন নাম্বাৰটো আৰু অপশ্যন নাম্বাৰখিনি কৈ যাম, তোমালোকে মিলাই চোৱা। যিমানখিনি এনচাৰ তোমালোকৰ শুদ্ধ হয় সেইখিনি এনচাৰ তোমালোকে কাউণ্টিং কৰি কমেণ্ট ছেকশ্যনত জনাবা। 1B, 2C, 3B, 4A, 5A, 6B, 7B, 8B, 9C, 10C, 11C, 12B, 13C, 14D, 15B, 16D, 17C, 18D, 19A, 20D, 21B, 22C, 23C, 24D, 25C, 26C, 27B, 28B, 29A, 30B, 31C, 32B, 33D, 34D, 35C, 36 to B হব, 37C, 38C, 39 হব B, 40 হব B, 41C, 42D, 43C, 44D, 45D। মই টোটেল 45টা MCQ তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ যত্ন কৰিছোঁ। তোমালোকৰ যিমানটা MCQ শুদ্ধ হয়, পুনৰ কৈছোঁ, যিমানটা MCQ শুদ্ধ হয় এই গোটেইখিনি MCQ কাউণ্টিং কৰি তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। আৰু কোড চি যাৰ কুৱেশ্যন পেপাৰটো আছিল তাক তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে গোটেইখিনি বস্তু মিলাই চাব পাৰে। আৰু যদিও তোমালোকৰ MCQখিনি কিবা নহয় কিবা অলপ খেলি মেলি লাগিছে, তোমালোক ভয় নাখাবা বা তোমালোক হতাশা নহৈ যিটো সায়েন্স এক্সাম আহি আছে সেইটো ভাল কৰিবলৈ ট্ৰাই কৰা, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতেই সমাপ্ত ৰাখিছোঁ। থেংক ইউ।